প্ৰাঞ্জিত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ পুৱাৰে পৰা আমি বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ উৰুকাৰ বজাৰ আৰু বিহুৰ সামগ্ৰীসমূহেৰে যিহেতু ভৰি পৰিছে বজাৰসমূহ আপুনি খানাপাৰাত উপস্থিত আছে আমি খানাপাৰাৰ বজাৰৰ পৰিৱেশ এই মুহূৰ্তত দৰ্শকৰ বাবে লৈ আহিম চাওক আজি বিহুৰ উৰুকা কাইলৈ বিহুৰ ভুৰুকা গামোচা কাটিবৰে হ'ল পুৱাতে উঠিলৈ গৰু গাত ধুৱামগৈ তুমি দিয়া বিহুৱান লৈ সঁচাকৈয়ে কি যে আমাৰ এই পৰম্পৰা কি কৃষ্টি আৰু কাইলৈ যিহেতু গৰু বিহু আৰু সকলোৰে আমাৰ কৃষ্টি পৰম্পৰা ৰক্ষা কৰি পালন কৰিব আমাৰ হেঁপাহৰ ৰঙালী বিহুটি আৰু আদৰিবৰ কাৰণে ইতিমধ্যে সকলোৱে সাজু হৈ পৰিছে আৰু কংক্ৰিটৰ গুৱাহাটী মহানগৰীতো যিসমূহ বজাৰ বহিছে সেই বজাৰসমূহে এক প্ৰকাৰে প্ৰতিফলিত কৰিছে আমাৰ গ্ৰাম্য সমাজৰ যি পৰম্পৰা এখন লোকাচাৰৰ ছবি এই মুহূৰ্তত মই খানাপাৰাৰ পৰা অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আপুনি গাঁৱত যিসমূহ খাদ্য সম্ভাৰ উভৈনদীৰে ভৰি পৰে আপোনাৰ ঘৰখন সকলোখিনি ইয়াত এক প্ৰকাৰে উভৈনদী হৈছে লাড়ু পিঠাৰ পৰা আৰম্ভ কৰি বিভিন্ন তৰহৰ খাদ্য সম্ভাৰেৰে এতিয়া উভৈনদী হৈ পৰিছে কেৱল খাদ্য সম্ভাৰ বুলি ক'লেই ভুল কোৱা হ'ব ইয়াত আপুনি বিভিন্ন ধৰণৰ বিহুৰ লগত জড়িত সামগ্ৰীসমূহ উভৈনদী হৈছে তাৰ সমান্তৰালভাৱে যিসমূহ বিহুৰ সাজপাৰ বিহুৱান গামোচা এনেধৰণৰ বহু সামগ্ৰী ইয়াত এক প্ৰকাৰে আমি দেখিবলৈ পাওঁ কেৱল এই বছৰে নহয় বিগত বিভিন্ন সময়ৰ পৰা আমি এইখন বজাৰ দেখিবলৈ পাওঁ এগৰাকী আমি যদি চাওঁ তেনেহ'লে যিসমূহ মহিলাই এগৰাকী মহিলাই পৰিধান কৰিব বিচৰা যিসমূহ সাজপাৰ আছে সেইসমূহ ইয়াত পাব আৰু এনেধৰণৰ থলুৱা যিসমূহ লোক আছে বা যিসকল খেতিয়ক আছে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ এনেধৰণে আহে এগৰাকী বৰ্তাক মই এইখিনিতে লগ পাইছোঁ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনাৰ ঘৰটো ইয়াতে কেনেকুৱা গুৱাহাটীত বিহু কেনেকুৱা লাগে ভালে লাগে বিহু আৰু গুৱাহাটী বুলি নহয় ভালেই লাগে এইবাৰ কেনেধৰণৰ আয়োজন কি হ'ব আয়োজন নাই এয়া পিঠা পনা খাম আৰু কি লৈছে এতিয়া মই ক্ৰীম ল'লোঁ অলপ আৰু গাখীৰো ল'ব লাগিব গাখীৰ নলওঁ ঠিক আছে আমি দেখুৱাইছোঁ এনেধৰণৰ এখন বজাৰ আমি দেখিবলৈ পাওঁ গুৱাহাটী মহানগৰীত কেৱল খানাপাৰাতে নহয় গণেশগুৰিৰ কথাকে মই যদি কওঁ বেলতলাৰ কথাকে যদি কওঁ বিভিন্ন সামগ্ৰীসমূহ ইয়াত এক প্ৰকাৰে উভৈনদী হৈ পৰে আৰু কোনোবাই যদি ইয়াত ঢোল কিনিবলৈ আহে আন কোনোবাই আকৌ তেওঁ মন পচন্দৰ একোটা খাদ্য কিনিবলৈ আহে এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাওঁ আৰু যিসকল লোক আছে বা যিসমূহ ইয়াৰে বিক্ৰেতা আছে তেওঁলোকেও এক প্ৰকাৰে নিজৰ বজাৰখন তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে বিভিন্ন সময়ত আমি চাওঁ যে এইসমূহ গামোচা আমি এটা অভিযোগো পাওঁ যে পাৱাৰ লুমৰ গামোচাসমূহ বহুতে বিক্ৰী কৰে আপোনাৰ ইয়াত আমি থলুৱা গামোচাসমূহ দেখিছোঁ পাৱাৰ লুমৰ গামোচা নাই ক'ৰ পৰা আনে এইসমূহ গামোচা শুৱালকুছি ইপিনীয়া বোৱা গামোচা নিশ্চিতভাৱে হয় কিমান দাম কিমান হৈছে দাম আপোনাৰ 200 টকাৰ পৰা 400 700 800 এনেকুৱা আছে আৰু আপোনাৰ ইয়াত কি উপলব্ধ আছে এটা আছে গামখাৰু আছে সৰু বাচ্চাৰ কাপোৰ আছে চোলা আছে ড্ৰেছ আছে সৰু বাচ্চাৰ ঢোল আছে জাপি আছে লাড়ু আছে পিঠা আছে গোটেই শান্তি আছে বিহু যোগাৰ গোটেই পাব আৰু নিশ্চিতভাৱে আমি কৈছোঁৱে যে বিভিন্ন ধৰণৰ সামগ্ৰী এক প্ৰকাৰে উভৈনদী হৈ পৰিছে আমি কৈছোঁৱে যে বিহু বুলি ক'লে এক প্ৰকাৰে আনন্দ উল্লাহেৰে নধৰা হয় সকলোৰে হৃদয় সকলোৰে মন প্ৰাণ জুৰুৱা এই বিহু গীতবোৰে আমাক লৈ যায় গাঁওখনলৈ লৈ যায় গতিকে এই গুৱাহাটী মহানগৰীতো বিভিন্ন লোকে নিজৰ গাঁওখনক পাহৰি থাকিব নোৱাৰে শিপাৰ সৈতে সংপৃক্ত হ'বলৈ সকলোৱে উৰুকাৰ আগদিনাই ঘৰলৈ যায় বা উৰুকাৰ দিনাই ঘৰলৈ যায় খানাপাৰাত আমি সেই পৰিৱেশ দেখিবলৈ পাওঁ অভূতপূৰ্ব এটা ভিৰ হয় বাছৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হয় যাত্ৰীসকল এনেধৰণৰ এটা পৰিৱেশ আমি দেখোঁ ঘৰৰ পৰা দূৰত থকা লোকসকলে গাঁৱৰ ঘৰখনলৈ যাবলৈ মন কৰি থাকে সকলোৱে পৰিয়ালৰ সৈতে আনন্দ মিলাপ্ৰীতিৰে বিহু খুব ধুনীয়াকৈ আয়োজন কৰে আৰু এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাওঁ আমি কৈছোঁৱেই যে বিহু বুলি ক'লে সকলোৰে গা সাতখন আঠখন হয় আৰু বিশেষকৈ বিহু গীতবোৰে আৰু এইবাৰ যিহেতু জুবিন গাৰ্গ নাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিহু শুনিবলৈ প্ৰতিটো সময়তে সকলোৱে ৰৈ থাকে গতিকে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি এইবাৰ বিভিন্ন বিহু মঞ্চত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানসমূহ আয়োজন কৰা হৈছে যদিও ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে এইসমূহ আমি কথা বা এনেধৰণৰ যিসমূহ পৰিৱেশ এইবাৰ আমি দেখিবলৈ পাইছোঁ সৰু সৰু ল'ৰা ছোৱালীৰ ব্যৱহাৰ কৰিব পৰা যিসমূহ ঢোল আছে বা যিসমূহ জাপি আছে সৰু সৰু জাপি এইসমূহো খানাপাৰাৰ এইখন বজাৰত উপলব্ধ হৈছে
গতিকে বিহু বুলি ক'লে এতিয়া উৎসাহেৰে নধৰা হৈছে সকলোৰে হিয়া মন গতিকে এই মুহূৰ্তত আমি পৰিৱেশটো আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ এটা আমি যি পৰিৱেশ সেই পৰিৱেশো আমি দেখুৱাইছোঁ গ্ৰাহকসকলে আহিছে এতিয়া দুপৰীয়াৰ সময় সকলোৱে আহি এক প্ৰকাৰ এনেধৰণে আপুনি দূৰ দূৰণিলৈকে যদি চাই এই ৰাস্তাৰ কাষে কাষে সকলোফালে দোকানত এতিয়া ভিৰ দেখিবলৈ পাইছে গ্ৰাহকৰ আৰু সকলোৱে এনেধৰণৰ তেওঁলোকৰ প্ৰয়োজনীয় একোটাকৈ সামগ্ৰী ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে দাদা কি কিনিব সেই সৰু ছোৱালীজনীৰ কাৰণে মই হেৰি কিনিব বিচাৰিছিলোঁ এই আপোনাৰ চোলা এটা বিহুৰ হয় এবাৰ বিহু কি হ'ব বিহু ভালেই হ'ব হয় ঘৰতে নে হয় হয় ঘৰতে মোৰ ঘৰ নগাঁও ৰহা এতিয়া ঘৰলৈ যাব লাগিব আজিয়ে যাব নে কাইলৈ যাব না আজিয়ে যাম হয় গুৱাহাটীতে কিবা কৰে হয় মই গুৱাহাটীত মোৰ হেৰি আছে ফাৰ্ম আছে তাতে কাম কৰোঁ ঠিক আছে ভাল হওক আপোনাৰ বিহু ভালকৈ যাওক আৰু এনেধৰণে আমি পৰিৱেশটো দেখিবলৈ পাইছোঁ আৰু প্ৰতিটো সময়তে আমি এই পৰিৱেশটো আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰোঁ আমি অকণমান আগুৱাই যাম আমি সেই পৰিৱেশটো আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিম যিহেতু বিহু বুলি ক'লেই এটা উৎসাহ আনন্দৰে কেনেকুৱা আমি ভালেই ভালেই এবাৰ কেনেকুৱা দৈ কেনেকুৱা হৈছে দৈ 200 টকা লিটাৰ আমি মাঘ বিহুটো আপোনাক লগ পাইছিলোঁ দাম ঠিকেই আছে ঠিকে আছে আমি দাম দেখিছোঁ যে এইবাৰ ঠিকেই আছে গতিকে যিসকল লোক তেওঁলোকে ক্ৰয় কৰিছে ঠিক আছে আৰু কেৱল ৰঞ্জিত এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ